नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 हेमंत बिश्व शर्मा जिंदाबाद 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 सुशांत बड़गना जिंदाबाद 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 सुशांत बड़गना जिंदाबाद 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 डिमू जिला परिषद प्रार्थी सुधीर मुंडा जिंदाबाद 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 जिला परिषद प्रार्थी सुधीर मुंडा जिंदाबाद 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 राहट आंचलिक पंचायत सदस्य बिना पानीमान की जिंदाबाद 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 बिना पानीमान की जिंदाबाद 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 पंचायत 7 नंबर वार्ड सदस्य मीनू पांडव जिंदाबाद 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 मीनू पांडव जिंदाबाद 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 मीनू पांडव जिंदाबाद 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 भारत माता की जय भारत माता की जय भारत माता की जय গুণানন্দ মুর্মু আজি খৰাটগাঁও পঞ্চায়তৰ যি পঞ্চায়ত নিৰ্বাচন আদি খৰাটগাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং ৱাৰ্ডত ইতিমধ্যে আমি ভাৰতীয় জনতা পাৰ্টি হৈ জেডপিচি প্ৰাৰ্থী সুধীৰ মুণ্ডাদেৱৰ চিঠি আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী বিনাপানী মানকী ডাঙৰীয়ানীৰ আমি ইতিমধ্যে চিঠি আৰু আমাৰ 7 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মিনু পাণ্ডৱৰ দুখিলা পাতৰ চিহ্নত যি আজি নিৰ্দলীয় প্ৰাৰ্থী উঠিছে 7 নং ৱাৰ্ডত ইতিমধ্যে আমি 7 নং ৱাৰ্ডত সম্পূৰ্ণ প্ৰত্যেক ঘৰতে গৈ গৈ আমি ভাৰতীয় জনতা পাৰ্টি হৈ চিঠি বিতৰণ কৰাৰ লগতে আমি দলীয় আৰু দলৰ যিখিনি কাৰ্যকৰ্তা দলৰ যিখিনি কাৰ্যক্ৰম এইখিনি বিষয়ে ৰাইজক আমি অৱগত কৰাইছোঁ ৰাইজক বুজাইছোঁ আৰু অহা 2 তাৰিখে আশা ৰাখিছোঁ যে আমাৰ এই 7 নং ৱাৰ্ডত আমি ভাৰতীয় জনতা পাৰ্টি যথেষ্ট পৰিমাণৰ ভোট আমি সংগ্ৰহ কৰিব পাৰি বুলি আশা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ মাজত জ্যেষ্ঠ কৰ্মীসকল আছে শৈলেশ পাণ্ডৱ ডাঙৰীয়া আৰু তেখেতেও নিজেই আজি জ্যেষ্ঠ হৈ ঘৰে ঘৰে গৈ মানুহক যি ভাৰতীয় জনতা পাৰ্টি হৈ দলীয় কাৰ্যকৰ্তা হৈ যি মানে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কৰিছে আমি তেখেতকো ধন্যবাদ দিছোঁ আমাৰ জ্যেষ্ঠ দাৰা সিং তেলেঙ্গা ডাঙৰীয়া আছে যোগেশ পাণ্ডৱ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ ভোটৰ সভাপতি পুনিয়া পাণ্ডৱ ডাঙৰীয়া আছে আৰু জ্যেষ্ঠ কৰ্মী প্ৰবীণ পাণ্ডৱ বিনয় ৰবিদাস ভবিষ্ঠ পাণ্ডৱ ভূপেন পাণ্ডৱ আৰু আমাৰ মহিলাসকল আছে যথেষ্ট মহিলাসকল আজি প্ৰায় 25-30 জন মহিলা ৰাতিপুৱাৰ ভাগৰ পৰা আজি ইতিমধ্যে আজি চাহ খোৱা মুহূৰ্তলৈকে আমি ইতিমধ্যে কৰিলোঁ চিঠি বিতৰণ কৰি আৰু সকলোৱে মই অনুৰোধ কৰিছোঁ সকলোকে যাতে আগন্তুক 2 তাৰিখে আমি সকলোৱে আমাৰ ভোট কেন্দ্ৰত গৈ নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে যাতে উক্ত দিনাখন দলৰ হয় আকৌ দলক কেনেকৈ বা দলৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি কেনেকৈ আমাৰ পতাকা উৰুৱাব পাৰি সকলোৱে যাতে ভোটাৰসকলৰ লগত মানে সম্পৰ্ক ৰাখি যাতে 2 তাৰিখে আমি বিপুল ভোটত এই ৱাৰ্ডটোত আমি আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী জেডপিচি প্ৰাৰ্থী আৰু আমাৰ ৱাৰ্ড সদস্য প্ৰাৰ্থীজনক বিপুল ভোটত জিকাবৰ কাৰণে চবেই আজি সকলোৱে সংকল্পবদ্ধ হৈছোঁ আৰু এইখিনিয়ে ক'লোঁ যাতে সকলোকে অনুৰোধ জনাইছোঁ অকণমান কষ্ট কৰি আপোনালোকে আজি চিঠি বিতৰণ কাৰ্যসূচীটো সুন্দৰৰূপে সমাপ্ত কৰাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ঠিক আছে আমাৰ আপোনাৰ ওচৰলৈ আকৌ আহিম এইবাৰ আমি আমাৰ আৰু এজন জ্যেষ্ঠ দাদা দেখিছোঁ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই খৰাট গাঁও পঞ্চায়তত 7 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে কিন্তু আপুনি কংগ্ৰেছ প্ৰাৰ্থীজনক ছাপোৰ্ট নকৰি বিজেপিক কিয় ছাপোৰ্ট কৰিছে বাৰু মই বৰ্তমান এইটো ক'ব বিচাৰিছোঁ যে বিজেপি পাৰ্টি যিমানখিনি কাম কৰিছে আৰু যথেষ্ট কাম আছে যদি যথেষ্ট কাম কৰিছে আৰু আমি দেখিছোঁ যে বাগানৰ হকে যথেষ্ট তেওঁলোকে কৰিছে আৰু ভৱিষ্যতে কৰিব আৰু আমাৰ যিটো প্ৰধানমন্ত্ৰী তেওঁ যোগ্য মানুহ আমি যদি প্ৰধানমন্ত্ৰী নকওঁ আমি তেওঁ ঋষি বুলিয়েই কৈছোঁ আৰু তেওঁ উপযুক্ত মানুহ আমি পাইছোঁ গতিকে তেখেতক যিটো নিৰ্দেশ আমাৰ আছে হয় এই নিৰ্দেশ আমি মানি চলিব লাগিব আৰু যথেষ্ট কাম ভালভাৱে কৰিছে আৰু তেওঁ দিনতেই বহু ডাঙৰ ডাঙৰ সমস্যা হৈছে কিন্তু সমস্যাবিলাক সমাধান হৈছে বিশেষ ক'বলৈ গ'লে যাওঁতে আমি কাৰ্গিল যুদ্ধৰে ক'ব পাৰোঁ কাৰ্গিল যুদ্ধত তেওঁ যথেষ্ট কষ্ট কৰি আমাক বচাইছে আমাৰ সেনাবাহিনী যথেষ্ট কষ্ট কৰিছে আমি বাচিছোঁ আৰু দ্বিতীয়তে আমি যদি
ক'বলৈ যাওঁ, আমি যদি ভাইৰাছৰ কথা কওঁ, ভাইৰাছৰ দিনতো আমি যথেষ্ট প্ৰধানমন্ত্ৰী মানে অসমৰ মুখ্যমন্ত্ৰী আমাৰ সুশান্ত ছাৰ যথেষ্ট কৈছে আমাক ভাইৰাছৰ পৰা বচাইছে। আৰু আমি বিশেষ ক'বলৈ যাওঁতে আমি যদি ক'বলৈ যাওঁ বাগানৰ বিষয়লৈকে, আমি প্ৰথম কথাটো কৈছে কি আমি পাছবুকৰ কথা। আমি আগত পাছবুক মানে প্ৰত্যেকজন নাছিলে, এই পাছবুক ব্যৱস্থা কৰি আমি প্ৰত্যেকজন উপকৃত হৈছোঁ। এই পাছবুকৰ কথাটো এনেধৰণৰ হৈছে, পাছবুকটো প্ৰত্যেকজনৰ হোৱাৰ কাৰণে আমি এতিয়া আমাৰ পইচাখিনি, আমাৰ ধনখিনি, বাগানৰ পইচাখিনি যথেষ্ট আমাৰ যিজনে প্ৰকৃততে পাব তেওঁৱে পাইছে। আজি পাছবুক নথকা হ'লে আমি বেলেগজন মানে অফিচৰ পৰা আৰম্ভ কৰি একেবাৰে ব্যক্তিলৈকে মানে এটা বেলেগ মানুহে মানে আত্মসাৎ কৰিবৰ কাৰণে সুবিধা পাইছিল। কিন্তু এতিয়া বৰ্তমান চৰকাৰে যিটো নিয়ম কৰিছে এই কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। প্ৰত্যেকজনেই উন্নতি হৈছে, প্ৰত্যেক মানুহে উপকৃত হৈছে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীক আমি সমৰ্থন কৰিব লাগে। আৰু যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্ভুক্ত হোৱা নাই, আমাক যদি কিবা এটা ভুলো হৈছে তেওঁলোকে আমাক আঙুলিয়াই দিব লাগে। আমি আগৰ যথেষ্ট কাম কৰিম, চৰকাৰে কাম কৰিব, আমি তেওঁ সহযোগ দিব লাগে। আৰু আমাৰ যিটো খৰাট পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ আমাৰ মিনু বাইদেউ, আমাৰ চাহপাতৰ আমি তেওঁক চাহপাত চিন্তাক জয়যুক্ত কৰিব লাগে। আৰু লগতে বীণা পানী বাইদেউ, সুধীৰ মুণ্ডা, তেখেতক আমি পদুম ফুলক ভোট দি জয়যুক্ত কৰিব লাগে। আৰু দ্বিতীয়তে কথা, আমাৰ উপযুক্ত প্ৰাৰ্থী আমাৰ সুধীৰ মুণ্ডা আমাক পাইছে। গতিকে তেওঁ যথেষ্ট অভিজ্ঞ মানুহ, বীণা পানী অভিজ্ঞ মানুহ। গতিকে তেখেতক জয়যুক্ত কৰি বিতুপুৰৰ ওচৰত আমি জয়যুক্ত কৰিবৰ কাৰণে যত্নপৰ হ'ব লাগে। আৰু সেইদিনাখন ভোটৰ দিনাখন পবিত্ৰ কাম বুলি ভাবিলে আমি মনৰ ভিতৰত পবিত্ৰ কাম বুলি ভাবিলে আমি 5 বছৰৰ দিন আমি শক্তিশালী হৈ আমি জনতা পাৰ্টি শক্তিশালী কৰিম। তাৰপিছত পঞ্চায়ত শক্তিশালী হ'ব, তেতিয়া আমি ৰাজ্যৰ যিখিনি কাম থকা কিন্তু আমি কৰিবৰ কাৰণে সুবিধাখিনি হ'ব। গতিকে ৰাইজক সেইখিনি কৈ আৰু সেইখিনি মই মোৰ ফালৰ পৰা মই আমাৰ দাদা শৈলেশ পাণ্ডৱলৈ ধন্যবাদ জনাইছোঁ। তেখেতে আজি এই ভাৰতীয় জনতা পাৰ্টীৰ কৰণীয় কামবিলাকৰ বিষয়ে ক'লে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কিজনক ভোট দি জয়যুক্ত কৰিবৰ কাৰণে পুনৰ আপোনালৈ আহিছোঁ। আচ্ছা, মোৰ বোধে আপুনি কওকচোন। ইতিমধ্যে আমি চিঠি বিতৰণ কাৰ্যসূচী শেষ হ'ল আৰু আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শৈলেশ পাণ্ডৱ ডাঙৰে খুব সুন্দৰকৈ ক'লে এই কথাখিনি। আমাৰ চৰকাৰে যিখিনি কাম কৰি আছে বৰ্তমান সৰ্বোচ্চ মানে ভাৰতবৰ্ষক উন্নয়ন দিশত শীৰ্ষত লৈ গৈ আছে। তাৰে অসমৰ এটা জ্বলন্ত উদাহৰণ। অসমো আজি ভাৰতবৰ্ষৰ লগতে সমানে আগবাঢ়ি গৈছে। ইতিমধ্যে ঝুমৰ বিনিময়ৰ পৰা লৈ চাহ বাগিচাৰ যিখিনি সমস্যাখিনিৰ পৰা সকলো সমস্যা সমাধান কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰি আছে। গতিকে আমাৰ মাজত এতিয়া ধৰি লওক বিৰোধী দলে অনেক ৰকমৰ মতামত আগবঢ়াইছে। তো আমি সেইবিলাক মহীশূৰ কৰি যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ পুনৰ পঞ্চায়তটো বা ৱাৰ্ডটো দখল কৰাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে আৰু কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত আছে যোগেশ পাণ্ডৱ ডাঙৰীয়া ভোট কমিটিৰ, তেখেতেও হয় 2-1 মিনিট কওক। ঠিক আছে দাদা, আপোনালৈ আহিছোঁ। নমস্কাৰ, মোৰ যুৱক নাম হিচাপে শ্ৰী যোগেশ পাণ্ডৱ। মই অকণমান জাষ্ট হিন্দীত ক'ব বিচাৰিছোঁ দেই। আপুনি যেনেকৈ ভাল পায়, এইটো ৰাষ্ট্ৰীয় ভাষা আপুনি ক'ব পাৰিব। आज हम लोग का भारतवर्ष में जो मोदी सरकार आया है, इस मोदी सरकार ने जो आप लोग के लिए कंप्लीट भारतवर्ष के लिए जितना परिवर्तन किया है, इस बारे में हम ज़्यादातर नहीं बोलने से भी आप लोग का अंतर में बसा हुआ है। लेकिन आज जो पाकिस्तान भारत के बीच में जो लड़ाई झगड़ा चल रहा है, इसके लिए हमारा ये भारतीय जनता पार्टी का सरकार इतना दमदार हुकूमत लिया है कि हम अपने अंतर से बोल नहीं सकते हैं। तो इसके लिए हम भारतवासी को इस पंचायत सरकार के लिए सबको मतदान करने के लिए हमारे तरफ से
हम धन्यवाद कर रहा है कि हमरा जनता पार्टी को पंचायत सरकार बनाने के लिए हम एक लोग एक शब्द से भारत सरकार जिंदाबाद, यही हमारा संकल्प। ঠিক है ধন্যবাদ। পুনিয়া পাণ্ডৱ, মই 102 নং ভোটৰ সভাপতি আৰু মই 102 নং 2 নং ভোট সমিতিৰ তৰফৰ পৰা মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 3জন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই প্ৰাৰ্থিত্ব আমাৰ জিলা পৰিষদত আছে সুধীৰ মুণ্ডাদেৱ আৰু আমাৰ কাউন্সিলৰত আছে বীণাপানী মানকী বাইদেউ আৰু আমাৰ ৱাৰ্ড সদস্য হিচাপে আছে শ্ৰী মিনু পাণ্ডৱ। আমি এই তিনিওজনক প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থীসকলক আমি আমাৰ এই ৱাৰ্ডৰ পৰা আৰু আমাৰ ভোট সমিতিৰ হৈ আমি আহ্বান জনাইছোঁ সকলো কৰ্মকৰ্তা আৰু দিৰৈবাসী ৰাইজলৈ, আমাৰ এই দলটোক আমি আপোনালোকৰ বহুমূলীয়া ভোটটো প্ৰদান কৰি আমাৰ গাঁওখনৰ যি উন্নয়ন হ'বলগীয়া বাকী থাকি গৈছে সেই সকলোখিনি আপোনালোকৰ দিহা পৰামৰ্শতে আমি আগন্তুক দিনত এই কৰ্মখিনি সফল কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ বহুমূলীয় ভোটটো আপোনালোকে দি আমাৰ এই প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব বুলি আমি ভোট সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ আপোনালোকে দেখিছে ইয়াত বহুত মহিলা গোট খাই আছে, গতিকে আপোনালোকে যে ইমান ৰাতিলৈকে এই আপোনালোকৰ যি প্ৰাৰ্থীগৰাকী জিকাবৰ কাৰণে ইমান কষ্ট কৰি ইয়াত আধা ৰাতিলৈকে বহি আছে, আপোনালোকে কিয় প্ৰাৰ্থীজনক জিকাব লাগে? বা আপোনালোকৰ ধৰক ইয়াত প্ৰাৰ্থীটো অকল বিজেপি দিছে নহয়, কংগ্ৰেছো দিছে, অন্যান্য দলৰো দিছে, তে গোটেইখিনি বাদ দি কংগ্ৰেছক বাদ দি অন্যান্য পাৰ্টি বাদ দি আপোনালোকে বিজেপি প্ৰাৰ্থীগৰাকীকে যে জিকাবলৈ আহিছে, কিয় আহিছে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰেখামণি ভূঞা, মই 102 নং ভোট কমিটিৰ সদস্য। বিশেষকৈ মানে ইভাগে কোৱা অভিজ্ঞতা নাই, মানে তথাপিতো চমুকৈ মই দুই এষাৰ ক'ব বিচাৰিছোঁ। মানে বিজেপি চৰকাৰখনে ইমানেই কৰিছে, কাৰণ মানে নিজৰ ব্যক্তিগত নহ'লেও সমজুৱাকৈ হ'লে ইমানখিনি কৰিছে আৰু নিজৰ ল'ৰা ছোৱালীবিলাকৰ লৈ পানি আগতে আমি এডমিশ্যন হ'লেও মানে চিন্তা কৰিবলগীয়া হৈছিলে, কিতাপ পত্ৰ, ইউনিফৰ্ম, খোৱা বোৱা ইত্যাদি মানে বহুতখিনি আহি পৰিছে। সেইকাৰণে মই আমাৰ 7 নং ৱাৰ্ডৰ মিনু পাণ্ডৱ খৰি সম্বন্ধীয়া হয়, তথাপিতো লগৰ হিচাপে থাকোঁ। অহা 2 তাৰিখে যাতে তেওঁ বিপুল ভোট জয়যুক্ত হ'ব হয়।
তাৰ পৰা আমি এটা কথা স্পষ্ট জানিম যে ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰখনে বা বিজেপি পঞ্চায়তখনে তেওঁলোকৰ বাগিচাত মানে ৰাজ্যৰ উন্নয়ন কাৰণে যেনেকুৱা ৰাস্তা ঘৰ লেট্ৰিনে হওক বা চাউল কাৰ্ডৰে হওক বা মেডিকেলে হওক বা এনেকুৱা বিজুলীয়ে হওক সেই সমস্যাবিলাক সমাধান হৈছেনে নাই এই তেওঁৰ পৰা স্পষ্টকৈ আমি জানিব বিচাৰিছোঁ। তাৰ কওকচোন আপোনাৰ নামটো প্ৰথম কওক, আপোনাৰ নামটো কওকচোন প্ৰথম। নমস্কাৰ, মোৰ নাম দয়াসিং তেলেঙ্গা। মই আগত মই কংগ্ৰেছত আছিলোঁ। ৰ'ব, আপুনি এটা পৰিচয় দি লওকচোন, আপোনাৰ নামটো গম পালোঁ। এতিয়া আপুনি কওকচোন আপুনি কোনখন বাগিচাৰ মানে চৰ্দাৰ হয়? মই দিৰৈ চাহ বাগিচাৰ মই এজন চৰ্দাৰ হয়। আৰু মই যেতিয়াৰ পৰা মই দিৰৈ চাহ বাগিচাত মই যেতিয়া আগত মই PCC প্ৰেচিডেণ্টো কৰিছিলোঁ কংগ্ৰেছৰ, আৰু এতিয়া বিজেপিত জইন দিছোঁ। বিজেপিত জইন দিয়ালৈকে মই যিটো চৰকাৰৰ যিটো নীতি নিয়ম মই দেখিছোঁ যে মই বহুত উন্নত পদত আগবঢ়া দেখিছোঁ, সেইটো কাৰণে মই বিজেপিত জইন দিছোঁ। আৰু জইন দিয়াৰ লগে লগে মই এতিয়া এই বিজেপি চৰকাৰখন মই নেৰোঁ, কাৰণ তাৰ উন্নতিবিলাক মই দেখি পাইছোঁ। আজি সৰু সৰু ল'ৰা ছোৱালীক যিবিলাক প্ৰাপ্য পোৱা নাছিলে, আগৰ যিবিলাক ল'ৰা ছোৱালীকে মানে কাপোৰ নাছিলে, খোৱা বোৱা নাছিলে, এইবিলাক চব পাইছে। আজি চাউল, অৰুণোদয়, ঘৰ দুৱাৰ, যিবিলাকৰ মানুহৰ ঘৰ দুৱাৰ নাছিলে সেইবিলাকো পাইছে। এই চৰকাৰখন বহুত এটা উন্নত পদত আগবাঢ়ি আহিছে। গতিকে মই সেই চৰকাৰখনক মই খুব ভাল পাইছোঁ, আৰু সেইকাৰণে আমি আজি আমাৰ ৱাৰ্ডটোক আমি উন্নতি পথ কৰিব লাগিব। পঞ্চায়তটো আমি ৰাখিব লাগিব। পঞ্চায়তটো আমাৰ থাকিলেহে আমি যিকোনো প্ৰাপ্য আমি পাম। গতিকে আজি চবেই ৰাইজে আমাৰ কিছুমান ৰাইজে ধৰ এই চিন্তা কৰিছে নাই, কিন্তু মই এই বিজেপি চৰকাৰখনক মই বহুত এটা চিন্তা কৰিছোঁ যে বহুত আমাৰ এই ওপৰ মহললৈকে আমি যিটো প্ৰাপ্য পাইছোঁ, আৰু এই প্ৰাপ্যলৈকে আমি বহুত সুখী হৈছোঁ। আৰু এতিয়া মই মোৰ ৱাৰ্ডখনক মই জিকাবলৈ মই বহুত চেষ্টা কৰি আছোঁ, যাতে আমাৰ ৱাৰ্ডখন আৰু পঞ্চায়তখন আহি সোনকালে আমি জিকাম বুলি আমি চেষ্টা কৰিছোঁ। সেইটোকে লৈকে মই ধন্যবাদ দিছোঁ। ভাৰত আৰু পাকিস্তান এই দেশ দুটা বিৰোধী দল, মানে বিৰোধী দল ভাৰতে নহয়, কিন্তু বিৰোধী দল হ'ল এই পাকিস্তান। এইটো দেশদ্ৰোহী মানে পাকিস্তানে কৰে। তো সেই বিষয়ত মই ক'ব বিচাৰোঁ, এই আমাৰ এই যিখন চৰকাৰ আছে বৰ্তমান ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে চনটো পাহৰি গৈছোঁ, কিন্তু এদিনাখন আহিব এইটো মুহূৰ্ত পাকিস্তান আৰু ভাৰত যুদ্ধ হ'ব বোলে। ভাৰতখনক ৰক্ষা কৰিব লাগে, অসমখনক ৰক্ষা কৰিব লাগে। সেই অনুপাতে তেখেত মিটিঙলৈ নোযোৱাৰ মানে মিটিঙৰ পৰা নগৈ মানে উভতি আহি এই পৰিস্থিতি সমাধান কৰিবৰ কাৰণে তেখেতে আকৌ আপোনালোকে গম পাই চাগে, তেখেতে যিটো আমাৰ সেনাবাহিনীক যিটো মানে হিন্দু মুছলিম বুলি চিনাক্তকৰণ কৰি গুলি মাৰি দিছে। আপুনি এইটো কওক যে আমাৰ এতিয়া মানে পাকিস্তানৰ ওপৰত একশ্যন হৈ আছে, আমাৰ একশ্যন হৈ আছে, তো এই একশ্যনটো আপুনি হ'ব লাগে বুলি কয় নে নহ'ব লাগে বুলি কয়? নহয়, সেইখিনি আমাৰ যদি দেশৰ মানুহক যদি মানে চিনি যদি মাৰিছে, তো আমাৰ জনতাৰ ন্যায় এইটোৱে হ'ব। কেলে মানে বাছি কেলে মাৰিব? আকৌ আমিও বাছি মাৰিম আকৌ। আমাৰ দেশ নহয় জানো? যুদ্ধটো আপুনি ছাপোৰ্ট কৰিছে নাই? যুদ্ধটো ছাপোৰ্ট কৰিছোঁ। মই চিন্তা কৰিছোঁ এই তেখেতলোকে যদি পাকিস্তানী মুছলিম হয়, তো তেখেতলোকক মাৰিব লাগে। সেইটো মই একদম খাটাং। এইটো পাকিস্তানী আৰু হিন্দুস্তানীয়ে হয়। নমস্কাৰ, মোৰ নাম শ্ৰী বিনয় ৰবি দাস। মই এটাই কথা ক'ব বিচাৰিছোঁ, ভাৰতীয় জনতা পাৰ্টি আমাক যিখিনি সুবিধা দিছে, বিজেপি চৰকাৰটো এনেকুৱাই একাউণ্ট এটা খুলি দিলে, তাৰ কাৰণে মই বিজেপি চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ। আৰু এটাই আমাৰ গেছৰ প্ৰব্লেমটো সুবিধা কৰি দিলে, আমাৰ ইলেক্ট্ৰিক বিভাগৰো সুবিধা কৰি দিলে, আমাৰ ৰাস্তা পদূলি এইখিনিতো বহুত সুবিধা কৰি দিলে। ৰাস্তা পদূলিৰ কথাই ক'ব নালাগে, আমাৰ গাঁও ভূঞে লাইন যিমানখিনি দিছে যে সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ। ঠিক আছে, বিনয় ৰবি দাসলৈ ধন্যবাদ থাকিল। তেওঁ বিজেপি চৰকাৰখন যথেষ্ট কাম কৰাৰ কথা কৈছে আৰু ধন্যবাদ জনাইছোঁ।